জৈন বন্ধুসকল ওয়েলকাম বেক মাই ইউটিউব চেনেল মিথুনাল ব্লগছ মোৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল আপোনালোকে নিশ্চয় গম পাইছে মোৰ ফিল্ডত মানে এতিয়া ফিল্ডত আহিছোঁ প্ৰেক্টিছ অলপ কৰিম মানে অলৰেডি কৰি উঠিলোঁ 3200 মিটাৰ। তো বাকী ইমানখিনি ক'ব নাযাওঁ, ইণ্টাৰভিউ ইমান এটা ভাল হোৱা নাই, তো নাম আহে নাহে এইটো নাজানো বাৰু, সেইটো পিছৰ কথা। বাকী আপোনালোকৰো নাম আহিব নাহিব, ৰিটেন এক্সাম দিবলৈ পাম নেপাম এইবিলাক পিছৰ কথা দেখা যাব। কিন্তু আপুনি যদি এটা মূৰ্খামি নকৰিব, আপুনি যদি পঢ়ি আছে আপোনাৰ ভালদৰে পঢ়ি থাকক, কাৰণ নাম আহিব নাহিব এইটো পিছৰ কথা, ঠিক আছে। যিহেতু আৰু মাত্ৰ মাজত দুদিন বুলি ক'লে ভুল নহ'ব, দুদিন মাত্ৰ বাকী আছে। এই দুদিনৰ ভিতৰতে আমাৰ যিহেতু CM ছাৰ মামাই যিহেতু ঘোষণা কৰিছিলে বা কৈছিলে যে আমাৰ ৰিজাল্ট আহিব 12 তাৰিখত ৰিজাল্ট আহিব, তো হয় ৰিজাল্ট 12 তাৰিখত আহিব। গতিকে বন্ধুসকল এইটো এটা বহুতে বেছি ভাল খবৰ। আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সকলো বন্ধু বান্ধৱক শ্বেয়াৰ কৰি দিয়ক, যাতে এই খবৰটো সকলোৱে গম পায়। এতিয়া কথাটো হ'ল যে যিহেতু আমাৰ 12 তাৰিখে ৰিজাল্ট আহিব, তো বহুতৰ আহিব বহুতৰ নাহিব। গতিকে বন্ধুসকল আপোনালোকে মন ভাঙি নপৰিব, যিমান পাৰে আপোনালোকে মনত এইটো ৰাখক যে আমাৰ নাম আহিব, মই ভালদৰে মানে ৰিটেন এক্সাম দিবলৈ পাম বা ৰিটেন এক্সাম ভালদৰে দিম, ঠিক আছে। বন্ধুসকল আপোনালোকক এইখিনিতে কৈ দিওঁ, যদিহে আপোনালোকে আমাৰ চেনেললৈ নতুনকৈ আহিছে বা কোনোবাই নতুনকৈ ভিজিট কৰিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন ৰিলেটেড ইনফৰ্মেশ্যন চাকৰি খবৰসমূহ আপোনালোকে আমাৰ চেনেলত আগতীয়াকৈ পাই থাকিব। আৰু যদিহে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই, এইটো ইনষ্টাগ্ৰামৰ নাম আহিছে, আপোনালোকে ইনষ্টাগ্ৰামত মোক ফ'ল' কৰি ল'ব। বন্ধুসকল বহুতে মোক সুধি আছিলে যে SSCGD ৰিজাল্ট কি হ'ল বা SSCGD ৰিজাল্ট কি হ'ল, আপকামিং ভেকেঞ্চি বন বিভাগৰ বা ফৰেষ্টৰ ভেকেঞ্চি কেতিয়া ওলাব, আপোনালোকক ক'ম মই এই ভিডিঅ'ৰ জৰিয়তে ক'ম। তো কেতিয়া ওলাব কেতিয়াবা নোলাব, এই যিহেতু আমাৰ পোষ্টবিলাক এইখিনি শেষ হোৱা মানে আকৌ ভেকেঞ্চি আহিব, আকৌ সেইখিনি শেষ হোৱা মানে আকৌ ভেকেঞ্চি আহিব। যিহেতু SSC হওক অগ্নিবীৰ হওক বিভিন্ন মানে পোষ্টবিলাক প্ৰচেছত চলি আছে, ঠিক আছে। অগ্নিবীৰ মানে ইণ্ডিয়ান আৰ্মিৰ নিচিনা মানে পুলিচৰ লগত এইটো মেচ নহয় কেতিয়াও। মই এইটো ক'ব যোৱা নাই যে অগ্নিবীৰ শেষ হ'লে আকৌ ফৰেষ্টৰ ওলাব, এইটো কোৱা নাই। 10 এপ্ৰিল তাৰিখে যিহেতু আমাৰ এপইণ্টমেণ্ট আহিব, গতিকে বন্ধুসকল আপোনালোকে প্ৰেক্টিছবোৰ আপোনালোকে কৰি থাকিব, কণ্টিনিউ ৰাখি থাকিব, ঠিক আছে। আপোনালোকে এই ভিডিঅ'টো কেনেকুৱা পাইছে নাজানো, কিন্তু আপোনালোকে যদি এই ভিডিঅ'টো চাইছে এটা লাইক কৰিব, লগতে আমাৰ চেনেলটো যদি নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব। আগলৈ এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন ৰিলেটেড চাকৰি খবৰ মোক দিবলৈ চেষ্টা কৰিম। তো আজিলৈ বাই, জয় আই অসম।